জামুগুৰিঘাটৰ বিভিন্ন প্ৰান্তত গোসাই বিহু উদযাপন। গাঁওসমূহৰ গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই প্ৰদান কৰিছে আশীৰ্বাদ। বহাগ মাহৰ আজি দ্বিতীয়টো দিন তথা গোসাই বিহু। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিঘাটতো ৰাইজে উদযাপন কৰিছে গোসাই বিহু। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক প্ৰদান কৰিছে আশীৰ্বাদ। জামুগুৰিঘাটৰ বিভিন্ন গাঁওসমূহতো দেখা গৈছে একেই পৰিৱেশ। জামুগুৰিঘাটৰ নবিল সন্মিলিত যুৱতীৰ সৌজানত তথা নবিল গাঁওবাসী ৰাইজৰ সহযোগতো আছে গোসাই বিহুৰ দিনা। এনেদৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই ৰাইজক সেৱা জনাই আশীৰ্বাদ দিয়া দেখা গৈছে। ইয়াৰ নেতৃত্ব দিয়ে যুৱ সংহতিৰ সভাপতি উত্তম দাস আৰু সম্পাদক বিদ্যানন্দ হিৰাই। গোসাই বিহু এই গোসাই বিহুৰ পবিত্ৰখনত সদৌ অসমবাসী ৰাইজলৈ আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰঙালী বিহু ওলগ যাচিছোঁ। আমি প্ৰতি বছৰে আমাৰ গাঁও অঞ্চলত এখনি বিহু ফাংচন তথা বহাগৰ এনিশা উদযাপন কৰি আহিছোঁ। এই বছৰো আমি বহাগৰ এনিশা উদযাপন কৰাৰ লক্ষ্য লৈ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু আমি আশা কৰিম উক্ত কাৰ্যসূচীভাগ সাফল্যমণ্ডিত কৰি তুলিবলৈ আমাৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিম। আৰু আজি আমি এই গোসাই বিহুৰ দিনা গাঁৱৰ সকলোৰে ঘৰত গৈ হুঁচৰি গাই বিহুৰ ওলগ জনোৱাৰ লগতে আমি বিহুৰ যি মাদকতা বা আমাৰ অসমীয়া জাতিৰ যি পৰম্পৰা ঘৰে ঘৰে হুঁচৰি গোৱা সেয়া আমি আৰম্ভ কৰিছোঁ। আমি পোনপ্ৰথমে অসমবাসীলৈ গোসাই বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমি আজি এই গোসাই বিহুৰ দিনা আমি প্ৰত্যেক ঘৰে ঘৰে এটি হুঁচৰিৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা দিব বিচাৰিছোঁ আৰু এই শুভেচ্ছাই আমাৰ যিটো আমি প্ৰত্যেক বছৰে আমি ইয়াত এখন বিহু উদযাপন কৰোঁ। এই বিহু উদযাপনৰ যি আমাৰ আৰ্থিক দিশ এই আৰ্থিক দিশতো এনেধৰণে সহায় আগবঢ়াব বুলি আমি আশা কৰি আমি প্ৰত্যেক ঘৰলৈকে এনেকৈ আমি হুঁচৰি গাই গাই যোৱাৰ আমি সিদ্ধান্ত লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।